আজি হৈছে মঙ্গলবাৰ আৰু আজি মই যাম দুৰ্গা মন্দিৰ। এয়া চাকি গছি লগাই ইবানক অকমান ইয়াতে বহুৱাই মই ৰেডি হ'বলৈ গ'লো, যিহেতু মন্দিৰ যাম সেইকাৰণে। আৰু এয়া ইবানকো ৰেডি কৰি দিলোঁ। দেখিছেনে, তাক মানে ফটো লাগে। আৰু এয়া আমি ৰেডি হৈ ওলাই আহিলোঁ। আৰু এইটো হৈছে দুৰ্গা মন্দিৰ আজাৰাত থকা। আৰু মন্দিৰটো চাওকচোন, ইমান বেছি ধুনীয়া, মানে বহুত বেছি ভাল লাগে। যিসকলে ওচৰত আছে সেইসকলে চাগে গম পাইছে কিমান বেছি ধুনীয়া। কিন্তু কমিটিখনৰ কথা কি ক'ম, মানে বাহিৰৰ চহৰটো ইমান লেতেৰা কৰি থৈছে, মানে সুবিধা না পানীৰ সুবিধা আছে না কিবা সুবিধা আছে, মানে একোৱেই নাই আৰু। কিন্তু মন্দিৰটো গৈ খুব বেছি ভাল লাগিছে। আৰু এয়া ইবানক দেখিছেনে, ইমান ফূৰ্তি পাইছে। আৰু কি ক'ম, সি মন্দিৰত আহি খুব বেছি ভাল পায়। আৰু এয়া ওচৰৰে খুৰীজনীক লৈ গৈছিলোঁ, যিহেতু তাক অকলে লৈ যাব দিগদাৰ হয়। আৰু এয়া আমাৰ পূজা দিয়া হৈ গ'ল। এতিয়া আমি প্ৰসাদ খাবলৈ লৈছোঁ। আৰু প্ৰসাদ খুনি ইমান বেছি ভাল লাগিছে। আৰু এয়া দেখিছেনে, সি খুৰীজনীৰ লগত বহি আছে। আৰু এয়া আমাৰ প্ৰসাদ খোৱা হৈ গ'ল। আমি এতিয়া এনেকৈ ওলাই আহিলোঁ, আহি ঘৰ পালোঁ। আৰু আজিৰ মিনি ব্লগটো ইয়াতে সমাপ্ত কৰিলোঁ। ভাল লাগিলে প্লিজ লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব।